যে আজি সমগ্ৰ ভাৰতৰ ভিতৰত ৰাজনৈতিকভাৱে পৰিৱৰ্তন হৈছে আৰু আজি এই পৰিৱৰ্তন চাই বিভিন্ন মানুহে আমাক যোগদান কৰিবলৈ বিচাৰে বেলেগ বেলেগ দলৰ পৰা আমাক যোগদান কৰিবলৈ বিচাৰে আৰু প্ৰত্যেকবাৰ মই কওঁ যে যদি আমাৰ ব্লক কংগ্ৰেছৰ অনুমতি থাকে যদি আমাৰ জিলা কংগ্ৰেছৰ অনুমতি থাকে তেতিয়া যিকোনো মানুহ বা যিকোনো ব্যক্তি আমাৰ দলৰ ভিতৰত আহক মোৰ আপত্তি নাই আৰু সেইকাৰণে আপোনালোকে আজি দেখা পালে যে ব্লক কংগ্ৰেছ জিলা কংগ্ৰেছে আগবঢ়া পিছত আমি নিজৰ দলটোক আৰু বহল কৰিলোঁ কিন্তু পৰৱৰ্তী সময়ত যদি আমাৰ জিলা কংগ্ৰেছৰ অনুমতি নাথাকে যদি আমাৰ ব্লক কংগ্ৰেছৰ অনুমতি নাথাকে তেতিয়া বাহিৰৰ পৰা কোনো ব্যক্তিজনে আমাৰ দলটোক যোগদান কৰিবলৈ সুবিধা নাপাব পৰৱৰ্তী সময়ত আমি নিজৰ সংগঠন ৰাইজৰ মাজত লৈ যাব লাগিব এই নিৰ্বাচনৰ জৰিয়তে আমাৰ সংগঠনৰ মানুহবোৰে বিভিন্ন কথাবোৰ ৰাইজৰ ওচৰত লৈ গ'ল মূল্যবৃদ্ধিৰ কথাবোৰ লৈ গ'ল নিবনুৱা সমস্যাৰ কথাবোৰ লৈ গ'ল অসমত কেনেদৰে কেলেংকাৰী হৈ আছে সেইখিনি কথা লৈ গ'ল আৰু বহুত কথা ৰাইজৰ মাজত সোমাই চৰ্চা কৰিবলৈ আছে আজি আমি দেখা পাইছোঁ যে আজি আমাৰ অসমৰ নিবনুৱা যুৱকসকল নিজৰ চৰকাৰৰ বিৰোধত আজি চাকৰি নাপায় আজি অসম চৰকাৰৰ যেতিয়া বিভিন্ন চাকৰি তালিকা ওলাই এনেকুৱা কিছুমান নিয়ম ওলাইছে যি নিয়ম আমাৰ অসমৰ ৰাইজক নহয় অসমৰ বাহিৰত থকা মানুহক বেছি সুবিধা কৰে আজি আমাৰ অসমীয়া যে আমাৰ ল্যাঙ্গুয়েজ পৰীক্ষা আছিলে সেই অসমীয়া ভাষাৰ পৰীক্ষা বৰ্তমান চৰকাৰে চাকৰি বিচৰাৰ ক্ষেত্ৰত আজি সেই নিয়ম তেওঁলোকে শেষ কৰি দিছে তাৰ কাৰণ কি তাৰ কাৰণ হৈছে যে বিজেপি আৰএছএছে অসমৰ যুৱকসকলক নহয় বাহিৰৰ যুৱকসকলক বেছি প্ৰাথমিকতা দিবলৈ বিচাৰে আৰু যেতিয়ালৈকে কংগ্ৰেছ আছে কংগ্ৰেছ সদায় অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ হৈ আমি মাত মাতি যাম বাহিৰৰ ৰাজ্যৰ যুৱকখিনি নিজৰ নিজৰ ৰাজ্যৰ চাকৰি বিচাৰক আমাৰ আপত্তি নাই কিন্তু অসমৰ ভিতৰত অসমৰ চৰকাৰৰ ভিতৰত যিমানবোৰ চাকৰি আছে অসমৰ যুৱক যুৱতীসকলে প্ৰাথমিকতা পাব লাগে আমি দেখা পাইছোঁ যে আজি এটা বজাৰ চলি গৈছে পৰীক্ষাৰ কি কি প্ৰশ্ন ওলাব সকলোৱে গম পাইছে এই গোটেই বজাৰ এটা হৈ গৈছে আৰু সেইকাৰণে এইখন চৰকাৰ মাত্ৰ ধনী মানুহৰ চৰকাৰ যিসকলে লাখ লাখ টকা দি কুৱেশ্যন পেপাৰ ওলাব পাৰে তাৰ বাবে এইখন চৰকাৰ চলাই আছে কাম যিসকলে লাখ লাখ টকা লৈ নিজৰ ল'ৰা ছোৱালী বিদেশত পঢ়াব পাৰে তেওঁলোকৰ কাৰণে এইখন চৰকাৰ কাম কৰিছে যিসকল ডাঙৰ ডাঙৰ উদ্যোগপতি যি চৰকাৰৰ পৰা বিভিন্ন সুবিধা বিচাৰে টেক্সৰ সুবিধা বিচাৰে তেওঁলোকৰ বাবে এইখন চৰকাৰ কাম কৰিছে এটা বজাৰ হৈ গৈছে অসমৰ ভিতৰত ৰাজনীতি এটা বজাৰ আজি মানুহে ৰাজনীতি কৰিবলৈ বিচাৰে ৰাইজক সেৱা কৰিবলৈ নহয় নিজৰ নামত বাগান ৰিজৰ্ট স্কুল খুলিবলৈ আজি মানুহবোৰ আজি ৰাজনীতি কৰিবলৈ বিচাৰে কিমান দুৰ্ভাগ্যজনক কথা যে আজি আমাৰ বেঞ্চৰ স্কুলৰ কিমান ডাঙৰ সমস্যা বেঞ্চৰ স্কুলৰ পানীকৰণ হোৱা নাই আমাৰ চৰকাৰ থকা দিনত ইমানবোৰ বেঞ্চৰ স্কুল প্ৰভিঞ্চিয়েলাইজ হ'ল বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী তেওঁ এটা সময়ত শিক্ষা বিভাগৰ দায়িত্বত আছিলে কিন্তু তেওঁলোকৰ ফালৰ পৰা কোনো সঠিক পদক্ষেপ নাই তাৰ বিপৰীত তেওঁলোকে কি কৰিছে তেওঁলোকে অসমৰ চৰকাৰী স্কুলবোৰ বন্ধ কৰিছে চৰকাৰী স্কুলবোৰ এমেলগেমেট কৰিছে বেঞ্চৰ স্কুলক সুবিধা দিয়া নাই আৰু নিজে
নিজে তেওঁলোকে এটা মস্ত ডাঙৰ এটা 5-star প্ৰাইভেট স্কুল খুলিছে। অসমৰ মুখ্যমন্ত্ৰী অসমৰ গাঁৱৰ ভিতৰত থকা বেঞ্চৰ স্কুলক সহায় কৰা নাই, কিন্তু নিজৰ ঘৰৰ পৰিবাৰৰ যি ডাঙৰ 5-star যে ডিজি স্কুল খুলিছে তাৰ বাবে তেওঁলোকে বিভিন্ন ধৰণে চৰকাৰৰ ফালৰ পৰা তেওঁলোকে সহায় আগবঢ়াইছে। কিমান দুৰ্ভাগ্যজনক কথা। এটা বজাৰ, আজি ধৰ্মৰ নামত বজাৰ চলি আছে। আমি দেখা পাইছো যে এখন বিজেপি চৰকাৰ অযোধ্যা মন্দিৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যি তেওঁলোকে বজাৰৰ দৰে এটা তেওঁলোকে ৰাজনীতি কৰিলে, তাৰ ফলত আজি উত্তৰ প্ৰদেশত অযোধ্যা লোকসভাৰ নিৰ্বাচন তেওঁলোকে হাৰিবলৈ হ'ল। ধৰ্ম লৈ তেওঁলোকে বজাৰ চলাই আছে, তাৰ বাবে আজি তেওঁলোকৰ বদ্ৰীনাথ এটা পবিত্ৰ ধাৰ্মিক অনুষ্ঠানৰ পবিত্ৰ এটা ঠাই আজি বিজেপি দল পৰাজিত হ'ল। একে যোৱা নিৰ্বাচনত মাজুলী বিভিন্ন নামঘৰত 5,000 টকা দি আমাৰ গোটেই নামঘৰীয়া সকলক আজি এটা বজাৰৰ এটা মাইণ্ডছেট, বজাৰৰ মনোভাৱ তেওঁলোকৰ মাজত সোমাবলৈ বিচাৰিছে। ধৰ্ম মাত্ৰ তেওঁলোকৰ কাৰণে বজাৰ। আজি গুৱাহাটীৰ ভিতৰতো মা কামাখ্যা মন্দিৰলৈ আজি তেওঁলোকে এটা বজাৰ কৰিবলৈ বিচাৰিছে। আৰু সেইকাৰণে মই নিজৰ ব্যক্তিগত ৰায় মই প্ৰকাশ কৰিছো যে মা কামাখ্যা মন্দিৰ এটা পবিত্ৰ মন্দিৰ। এই মন্দিৰৰ এটা বুৰঞ্জী আছে, মা কামাখ্যা মন্দিৰৰ এটা ইতিহাস আছে। আমি মা কামাখ্যা আমি বজাৰ হ'বলৈ নিদিওঁ। বিজেপি চৰকাৰে যি ৰাজনৈতিক উদ্দেশ্য হাতত লৈছে, আমি সেই উদ্দেশ্যটো কেতিয়াও সফল হ'বলৈ নিদিওঁ।